চাওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যেনেধৰণে চৰকাৰী কাম কাজ চলিছে প্ৰত্যেকটো পৰিয়ালক যেনেকৈ চুই গৈছে সি ছাত্ৰ ছাত্ৰীয়ে হওক মহিলাই হওক কৃষকেই হওক জ্যেষ্ঠ নাগৰিকেই হওক উদ্যমী যুৱকেই হওক ব্যৱসায়ী হওক এই ক্ষেত্ৰত আমি বিৰোধীৰ যে কিবা ভূমিকা ল'ব পাৰিব সেই ক্ষেত্ৰত দেখা নাই পৰিস্থিতি এনেকুৱা হৈছে যে বিৰোধী দলৰ প্ৰতি আসনখন পাবৰ কাৰণে সক্ষম হ'বনে নহয় সেই ধৰণৰ এটা পৰিৱেশ অসমত আহি উপনীত হৈছে আমি ভাবোঁ মিত্ৰজোঁটে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত শতাধিক আসন চুবলৈ সক্ষম হ'ব NDAৰ মিত্ৰজোঁট হিচাপে অসম গণ পৰিষদে ভাৰতীয় জনতা পাৰ্টিৰ লগত দুবাৰকৈ একেলগে চৰকাৰ কৰিছোঁ আৰু আমাৰ মিত্ৰজোঁটৰ যথেষ্ট বুজা পৰা আছে শীৰ্ষ পৰ্যায়ত এই আলোচনা চলি আছে আৰু অসম গণ পৰিষদে সন্মানজনক সমগ্ৰ অসমত মেপখনত নিজৰ অৱস্থিতি থকাকৈ খুব ভালদৰে সমষ্টি পাব বুলি আমি আশাবাদী